নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত মঙলবাৰৰ কাৰণে। চ' নিফটি 50 বা নিফটি বেংকৰ আজি যদি আমি মোমেণ্টামটো চাওঁ, ইয়াতে কমপ্লিটলি এটা চাইডৱেজ মোমেণ্টাম আমি দেখা পালোঁ। প্ৰথমতে ইয়াতে এটা ব্ৰেকআউট মাৰ্কেটে ৰাতিপুৱা দিছিলে, কিন্তু এই ব্ৰেকআউটটোৰ পিছত আমি যদি দেখা পাওঁ, এই ব্ৰেকআউটটো একচুৱেলি ফেইলিয়াৰ কৰি পেলাই মাৰ্কেটে কমপ্লিটলি এটা চাইডৱেজ মোমেণ্টাম আমাক দেখাইছে। তো এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম? এতিয়া প্ৰথমতে এটা বস্তু চাব লাগিব যে ওৱান ডে টাইম ফ্ৰেমত যদি আমি চাওঁ, ওৱান ডে টাইম ফ্ৰেমত এতিয়াও মাৰ্কেটটো যদি নিফটি বেংকটো চাওঁ, নিফটি বেংকটো এই 4 জুনৰ যোনডাল কেণ্ডেল আছিলে, 4 জুনৰ যোনডাল কেণ্ডেল আছিলে, এই কেণ্ডেলডালৰ আণ্ডাৰতে এতিয়াও আছে, হাই আৰু ল'ৰ মাজতে মাৰ্কেটটো আছে। কিন্তু ফিবনাকিৰ মতে যদি এটা বস্তু চাওঁ, এতিয়াও আপোনালোকে চাব পাৰে যে ইয়াতে 61ৰ ওপৰত মাৰ্কেটটো অলৰেডি ক্লজিং দি দিছে, তাৰ ওপৰত ইয়াতে ট্ৰেড কৰি আছে। চ' এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম? কাইলৈ কাৰণে আমাৰ এটা ইয়াতে ভাল ট্ৰেড কি হ'ব, এইটো আপোনালোকে ইয়াতে চাব যে এই হৰাইজেণ্টেল লাইনডাল মই যোনডাল ড্ৰ কৰিছোঁ, এডাল ৰেজিষ্টেঞ্চ আছিলে প্ৰথমতে, কিন্তু দেখিছে এই ৰেজিষ্টেঞ্চটো মাৰ্কেটে ব্ৰেক কৰিছিলে। ব্ৰেক কৰাৰ পিছত ইয়াতে দুবাৰ তিনিবাৰ ইয়াতে ছাপৰ্ট ল'লে, ঠিক আছে। এতিয়া কাইলৈ যদি মাৰ্কেটটো যদি ফ্লেট খুলি পেলাই যদি এইটো লেভেল ব্ৰেকডাউন কৰে, ফ্লেট খুলি পেলাই যদি অলপ কনচলিডেট কৰি যদি এই লেভেলটো ব্ৰেকডাউন কৰে, তেতিয়াহ'লে আমি এটা ভাল মোমেণ্টাম পাব পাৰোঁ ক'লৈকে, ইয়ালৈকে 49,226লৈকে এটা আমি ভাল মোমেণ্টাম ইয়াতে পাওঁ, ঠিক আছে। তো এইটো আমাৰ প্ৰথম ট্ৰেড আমি ইয়াতে প্লেন কৰিব পাৰিম। যদি গেপ ডাউন খুলি যায়, গেপ ডাউন খুলিলে আপোনালোকে এটা বস্তু চাব লাগিব, বোলে ইয়াতে গেপ ডাউন খুলি গ'ল, গেপ ডাউন খুলিলে আপোনালোকে এইটো চাব যে এনেকুৱা টাইপৰ প্ৰাইজ একশ্যন বনাইছে নেকি মাৰ্কেটে। যদি এনেকুৱা টাইপৰ জিগজেগ প্ৰাইজ একশ্যন বনাইছে, তেতিয়াহ'লে আপোনালোকে ইয়াতে যোনটো ৰিট্ৰেচমেণ্ট কৰিব, মাৰ্কেট তলত গৈ থাকোঁতে চেল নকৰিব। যদি ওপৰলৈ যায়, তেতিয়া এই লেভেলটোত আপোনালোকে চেল কৰিব, কিয়নো ইয়াতে আপোনালোকৰ ষ্টপ লছটো তেতিয়াহ'লে কম হ'ব, ঠিক আছে। এতিয়া মাৰ্কেটটো যদি ওপৰত মানে গেপ আপ খুলি যায়, গেপ আপ খুলিলে ইয়াতে অলপ ভলেটাইল হ'ব পাৰে মাৰ্কেটটো, ইমান ইজি নহ'ব ইয়াতে আমি ভাল ট্ৰেড পাবলৈ। কিন্তু এটা ট্ৰেড আপোনালোকে পাব পাৰে এইটো, যদি এই ট্ৰেণ্ড লাইনডাল যদি মাৰ্কেটে বোলে কনচলিডেট কৰি আছে, কনচলিডেট কৰি পেলাই এইটো লেভেল ব্ৰেকআউট যদি কৰি দিয়ে, 50,000 যোনটো এটা ৰাউণ্ড লেভেল আছে, তো ইয়াৰ পৰা এটা মোমেণ্টাম হ'ব পাৰে এই হাইটোলৈকে। এই হাইটোলৈকে আপোনালোকে টাৰ্গেট ৰাখিব। ছেকেণ্ড টাৰ্গেটটো ইয়াতে ক'লৈকে হ'ব পাৰে, ছেকেণ্ড টাৰ্গেটটো ডাইৰেক্টলি ইয়াতে 50,673লৈকে আপোনালোকে পাব পাৰে। ফাৰ্ষ্ট টাৰ্গেটটো 50,247, ঠিক আছে। তো এই দুটা টাৰ্গেট আপোনালোকে প্লেন কৰিব পাৰিব। যদি গেপ আপ খোলে, গেপ আপ যদি মাৰ্কেটটো খুলি যায়, তেতিয়াহ'লে এইখিনি জেগাত চাব কি মাৰ্কেটটো কেনেকৈ ট্ৰেড কৰি আছে। এইখিনিত যদি কনচলিডেট কৰি অলপ দেৰি কনচলিডেট কৰি এইটো লেভেল ব্ৰেক কৰে, তেতিয়াহ'লে আমি ইয়াতে ফাৰ্ডাৰ বাইঙৰ কাৰণেও ইয়াতে চাব পাৰি এই লেভেলটো ব্ৰেকআউট কৰি, ঠিক আছে। কিন্তু মাৰ্কেটটো যদি গেপ আপ খুলি পেলাই তলত আহে, তেতিয়া ইয়াত অলপ ভলেটাইল হৈ যাব পাৰে, ঠিক আছে। তো সেইটো মন দিব, এইকেইটা লেভেলছৰ বেচিছতে আপোনালোকে ট্ৰেড কৰিব। নিফটি 50 যদি চাওঁ, নিফটি 50ও আজি এটা চাইডৱেজ মোমেণ্টামে আমাক দেখাইছে। কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম? প্ৰথম কথা হ'ল কি, ওৱান ডেত আমি চাওঁ, ওৱান ডেত যোনটো বেংক নিফটিত আছিলে, সেই 4 জুনৰ কেণ্ডেলডাল তাতে ব্ৰেক কৰাই নাছিলে হাইটো। ইয়াতে কিন্তু হাইটো ওপৰত মাৰ্কেটে অলৰেডি ক্লজিং কৰি দিছে, অলমষ্ট নতুন এটা অল টাইম হাই বনায়ো মাৰ্কেটে এটা তলত ক্লজিং দিছে। তো এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ ইয়াতে প্লেন কৰিব লাগিব? নিফটিত যদি আমি চাওঁ, নিফটিৰো আজি এটা শ্ল' মোমেণ্টাম আছিলে। ইয়াৰ পৰা এটা যোনটো ছাপৰ্ট বনাইছে মাৰ্কেটে, এইটো এটা নতুন ছাপৰ্ট হয়, এইটো এটা নতুন ছাপৰ্ট হয়। এই ছাপৰ্টটো কাইলৈ যদি ব্ৰেকডাউন কৰে, আৰু ওৱান ডে টাইম ফ্ৰেমত কেনেকুৱা টাইপৰ কেণ্ডেল বনাইছে, ডজি টাইপৰ কেণ্ডেল বনাইছে। তো ইয়াতে যদি মাৰ্কেটে এইটো কৰে যে কাইলৈ ফ্লেট খুলি কনচলিডেট কৰি এইটো লেভেল ব্ৰেকডাউন কৰে, তেতিয়াহ'লে আমি চিধা এটা টাৰ্গেট ইয়াতে পাব পাৰোঁ। বহুত ডাঙৰ টাৰ্গেট মই নিদিওঁ আপোনালোকক, এইটো টাৰ্গেটলৈকে আপোনালোকে প্লেন কৰিব পাৰে 23,150, ঠিক আছে। আৰু বেংক নিফটিত মই যেনেকৈ ক'লোঁ, যদি গেপ ডাউন খুলি যায়, তেতিয়াহ'লে আপোনালোকে চাব লাগিব। আৰু গেপ ডাউন খুলিলে আপোনালোকে কৰিব কি, নিফটি বেংকতে ট্ৰেড কৰিব। নিফটি 50ত কিয় ট্ৰেড নকৰিব? বিকজ এইটো অল টাইম হাই ওচৰে পাজৰে আছে, হয়নে? তো ইয়াতে পটককৈ যদি মাৰ্কেটটো ইয়াতে আহি যায়, ইয়াৰ পৰা আকৌ বাউন্স বেক এটা কৰি দিব পাৰে ফাৰ্ষ্ট, ঠিক আছে। তো সেইটো কাৰণে নিফটি বেংকটো প্ৰিফাৰ কৰিব যদি গেপ ডাউন খুলে। গেপ আপ যদি খুলি যায়, ইয়াতে কোনো ধৰণৰ তেনেকুৱা একো ভাল ট্ৰেড ইয়াতে পোৱা নাই, ঠিক আছে। বহুত ভাল ট্ৰেডটো মই ইয়াতে দেখা নাই নিফটি 50। নিফটি বেংকত আপোনালোকে প্ৰিফাৰ কৰিব পাৰে, কিন্তু বোলে আপোনালোকে অকল নিফটি 50তে ট্ৰেড কৰে, তেতিয়াহ'লে ইয়াতেও এডাল ট্ৰেণ্ড লাইন বনি আছে, এইডাল ট্ৰেণ্ড লাইনক আপোনালোকে প্ৰিফাৰ কৰিব পাৰে। কিন্তু ওপৰত আমাৰ ৰেজিষ্টেঞ্চ তেনেকৈ এইটো লেভেলৰ ওপৰত আমি নাজানো, বিকজ এইটো অল টাইম হাই, ঠিক আছে। সেইকাৰণে অলপ চাই চিতি ইয়াতে ট্ৰেড কৰিব, ৰিস্ক টু ৰিৱাৰ্ডৰ বেচিছত কাম কৰিব। ইয়াতে যদি ফ্লেট কৰি পেলাই কনচলিডেট কৰে, এইটো লেভেল ব্ৰেকআউট কৰে, তেতিয়াহ'লে 1:2 ৰিস্ক টু ৰিৱাৰ্ডত আপোনালোকে প্লেন কৰিব পাৰিব, ঠিক আছে। চ' এইখিনিতে মই আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কিবা যদি আপোনালোকৰ ডাউটছ থাকে, আমাক নিশ্চয় জনাব, আমি আপোনালোকক হেল্প কৰিবলৈ ৰেডি আছোঁ। ধন্যবাদ।